Hello, মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 7 ম্যাথমেটিক্সৰ ভগ্নাংশ আৰু দশমিক এই পাঠটি আমি আজি আলোচনা কৰিম। আগৰ ভিডিঅ'বিলাকত আমি চেপ্টাৰ 1 টো আলোচনা কৰিছিলো। যদি তোমালোকে ভিডিঅ'বিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আহাচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰো। চেপ্টাৰটোৰ নাম হৈছে ভগ্নাংশ আৰু দশমিক, হয়নে নহয়? আমাৰ চেপ্টাৰটোৰ যেহেতু প্ৰথম ওয়াৰ্ডটো কি হৈছে ভগ্নাংশ। ভগ্নাংশ বুলি ক'লে মানে আমাৰ প্ৰথম মনলৈ আহিব যে ভগ্নাংশ মানেনো কি হয়, হয়নে নহয়? এতিয়া চোৱা ভগ্নাংশ মানে কি হয়, প্ৰথম যেটো ওয়াৰ্ড হয় তাতে আমাৰ মিনিংটো লুকাই আছে, হয় নাই? ভগ্নাংশ মানে কি হয়? ভগ্নাংশ মানে ভাগ কৰা, হয় নাই? কি হয় এতিয়া ভাগ, সাপোজ আমি আপেল এটা উদাহৰণ লৈছো। আমাৰ ওচৰত এটা আপেল আছে আৰু এই আপেলটো আমাৰ 4জন মানুহক ভাগ কৰিব লাগে। তেতিয়া আমি কি কৰি দিম, আপেলটো আমি 4টা ভাগত কাটি দিলো, 1 2 3 4, হয় নাই? এতিয়া চোৱা এটো আমি ভাগ কৰিলো, টোটাল আপেল আছিল কেটা এটা, আৰু আমি কেটা ভাগত ভাগ কৰিছো 4টা ভাগত ভাগ কৰিছো। গতিকে এটো কি কেনেদৰে পঢ়িম 1/4, হয় নে নহয়? এতিয়া চোৱা যেতিয়া আমি যিকোনো এটা ভগ্নাংশ লিখিবলৈ যাম তেতিয়া আমাৰ ইয়াত টোটাল কিমান আছিল, এটা আছিল। এটাটো আমি 1 টো ওপৰত লিখিম যেটো টোটাল থাকিব, আৰু যেটা ভাগত ভাগ কৰিম হেতু ক'ত লিখিম, তলত লিখিম। ভগ্নাংশ মানে হৈছে ভাগ কৰা, হয় নে নহয়? এতিয়া চোৱা ভগ্নাংশবিলাক দুটা সংখ্যাৰে প্ৰকাশ কৰা হয় আৰু এডাল ৰেখাৰে পৃথক কৰা হয়। সাপোজ আমি এটা এক্সাম্পল লওঁ। সাপোজ আমি এক্সাম্পল লৈছো, আমাৰ হাতত এটা আপেল আছে আৰু এই আপেলটো আমি 4জন মানুহক ভাগ কৰি দিব লাগে। তেতিয়া আমি কি কৰি 4টা পাৰ্টত ভাগ কৰি দিছো, হয় নে নহয়? এতিয়া এটো আমি কেনেদৰে লিখিম, টোটালটো কি লিখিম, টোটাল কেটা আছে আমাৰ আপেল এটা আছে আৰু কেটা ভাগত ভাগ কৰিছো 4টা ভাগত ভাগ কৰিছো। গতিকে আমি এটো ক'ত লিখিম, তলত লিখিম। তোমালোকে যিমানটা টোটালটো ক'ত লিখিম আমি ওপৰত, আৰু যিমানটা পাৰ্টত ভাগ কৰিছো এটো আমি ক'ত লিখিম, তলত লিখিম। আৰু এই দুটা কিহেৰে ভাগ কৰি দিছে, এডাল ৰেখাৰে, হয় নাই? ইয়াত চোৱা ভগ্নাংশবিলাক দুটা সংখ্যাৰে প্ৰকাশ কৰা হয় আৰু এডাল ৰেখাৰে পৃথক কৰা হয়। গতিকে আমি সংখ্যা দুটা পালো, টোটাল আমাৰ আপেল আছিল এটা আৰু আমি ভাগ কৰি দিছো কেজনক, 4জনক। গতিকে আমি দুটা সংখ্যা পাইছো আৰু এই সংখ্যা দুটা কিহেৰে পৃথক কৰে, এডাল ৰেখাৰে, হয় নে নহয়? বা তোমালোকে সংখ্যাটো x y ধৰিব পাৰা, সংখ্যাটো যিকোনো হ'ব পাৰে, হয় নে নহয়? আমাৰ এটো ক্ষেত্ৰত আমাৰ কিমান হ'ব 1/4, হয় নে নহয়? এটো আমি কেনেদৰে পঢ়িম 1/4, বুজি পালানে? এটো ইম্পৰ্টেন্ট কথা যে তোমালোকে মই আকোবা কৈ দিছো যে যেটো যিমানটা নাম্বাৰ থাকিব, আমাৰ ইয়াত কেটা আছে আপেল এটা আছে আৰু কেটা ভাগত ভাগ কৰিছো 4টা ভাগত ভাগ কৰিছো, হয় নে নহয়? আৰু যেতিয়া যেটো আমাৰ টোটাল থাকিব হেতু ক'ত যাব, ওপৰত লিখিম, আৰু যেটা ভাগত ভাগ কৰিম হেতু ক'ত লিখিম, আমি তলত লিখিম। আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা। আমি এতিয়া ভগ্নাংশ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমি ভগ্নাংশ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। ভগ্নাংশ কেটা ভাগত ভাগ কৰা হয়, 3টা ভাগত, প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ। এতিয়া প্ৰকৃত ভগ্নাংশ চোৱা, ইয়াত সাপোজ আমাৰ এখন এটো ধৰিছো পিজ্জা হয়, হয় নাই? পিজ্জাটো কেটা ভাগত ভাগ কৰিছে 1 2 3 4 5 6। যদি কেটা ভাগ কৰাটো আমি ক'ত লিখিম, তলত লিখিম, হয় নাই? আৰু এই 3টা পাৰ্ট কোনোবাই খাই দিলে, সাপোজ ধৰি লৈছো মই খাই দিলো, হয় নাই? 3টাটো ক'ত লিখিম, ওপৰত লিখিম, হয় নাই? এতিয়া চোৱা এই ভগ্নাংশটোত ওপৰত থকাটো কি বুলি কোৱা হয়, লব, আৰু তলত থকাটো কি কোৱা হয়, হৰ, হয় নে নহয়? এতিয়া চোৱা যেতিয়া লবটো হৰতকৈ সৰু হ'ব তেতিয়া তাক কোৱা হয় প্ৰকৃত ভগ্নাংশ। বুজি পালানে? আকোবা কৈ দিছো মই তোমালোকক, যেতিয়া লবটো হৰতকৈ সৰু হ'ব তেতিয়া তাক কোৱা হয় প্ৰকৃত ভগ্নাংশ। আশা কৰো বুজি পালা প্ৰকৃত ভগ্নাংশটো। এতিয়া আমি অপ্ৰকৃত ভগ্নাংশনো কি হয় চাওঁ আহা। অপ্ৰকৃত ভগ্নাংশ চোৱা, ইয়াত দুটা পিজ্জা আছে আৰু পিজ্জাটো কেটা ভাগত ভাগ কৰা আছে, 6টা ভাগত। এতিয়া চোৱা আমি ভাগ কৰাটো আমি ক'ত লিখো, তলত লিখো। কেটা ভাগত ভাগ কৰিছে, 6টা ভাগত। সাপোজ এই পাৰ্টটো আমি সম্পূৰ্ণ খাই দিলো, 6টা পাৰ্টটো খালোই আৰু এইটো খালোই, আকৌ ইয়াৰ পৰা দুটা পাৰ্ট খাই দিলো।
তেতিয়া হলে কেইটা পাত আমি টোটাল খালো 8টা হয় নে নহয় গতিকে এটো কোন লিখিম ওপৰত লিখিম এতিয়া চোৱা লবটো হৰতকৈ ডাঙৰ হয় নে নহয় ডাঙৰ হয় কাৰণ 6তকৈ 8টো ডাঙৰ হয় গতিকে যেতিয়া লবটো হৰতকৈ ডাঙৰ হ'ব তেতিয়া তাক কোৱা হয় অপ্ৰকৃত ভগ্নাংশ বুজি পালানে আশা কৰো সকলোৱে বুজি পালা এতিয়া চোৱা মিশ্ৰ ভগ্নাংশনো কি হয় চাও হা মিশ্ৰ ভগ্নাংশ চোৱা এটো মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশৰ নিচিনা সেমই কিন্তু লিখা ধৰণটো বেলেগ ইয়াতো সাপোজ এই দুটা পিজ্জা আছে আৰু পিজ্জা কেটা ভাগত ভাগ কৰা আছে 6টা ভাগত ভাগ কৰা আছে আমি প্ৰথম পাৰ্টটো খাই দিলে গোটেটো পাৰ্টটো খাই দিয়া হল আৰু তাৰ পিছত এটো খাইও আৰু দুটা পাৰ্ট খালো হয় নে নহয় গতিকে প্ৰথম পাৰ্টটো এটো 1 লিখিলো তাৰ পিছত ইয়াৰ পৰা কেটা খালো দুটা আৰু কেটা আছিল টোটাল 6টা হয় নহয় এটো কেনে এতিয়া চোৱা অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ আমি একে ধৰণৰ হয় নে নহয় কিন্তু আমাৰ লিখাৰ ধৰণটো বেলেগ ইয়াতো আমি এটা দুটা পিজ্জা আছিল আৰু 6টা ভাগত ভাগ কৰিছিলো হয় নে নহয় আৰু এটা পাৰ্ট খাই দিলো আৰু কেটা এটা পাৰ্ট খাইও আৰু দুটা পাৰ্ট খাইছিলো হয় না তেতিয়া কিমান হৈছিল 8/6 হয় নে নহয় একে হয় নে নহয় এটো আৰু মিশ্ৰ ভগ্নাংশটো কি হয় এটা খালো আৰু দুটা পাৰ্ট খাই দিলো কিমান হৈ যাব লাগিছিল কিন্তু আমি ইয়াত এনেদৰে নিলিখো কিন্তু এটা পাৰ্টটো আমি সম্পূৰ্ণ 1 লিখিলো আৰু কেটা খালো 6টাৰ পৰা 2/6 হয় নে নহয় 1 আৰু 2/6 আশা কৰো সকলোৱে প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ বুজি পালা এতিয়া আমি ইয়াৰ ডেফিনিশন কিটা লিখো আহা তোমালোকৰ এক্সামত আহিব পাৰে প্ৰকৃত ভগ্নাংশনো কাক কোৱা হয় অপ্ৰকৃত ভগ্নাংশ কাক কোৱা হয় তেতিয়া তোমালোকে লিখিব পাৰিব লাগিব নহয় গতিকে আমি এতিয়া ডেফিনিশন কিটা লিখো আহা এতিয়া প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশৰ ডেফিনিশন বিলাক লিখি দিছো তোমালোকে লিখি লোৱাচোন প্ৰকৃত ভগ্নাংশ ইংলিছত ইয়াক কোৱা হয় প্ৰপাৰ ফ্ৰেকশন যিবিলাক ভগ্নাংশৰ লবটো হৰতকৈ হৰু তেনেবৰ ভগ্নাংশ আছে প্ৰকৃত ভগ্নাংশ হয় নহয় আমি ইতিমধ্যে আলোচনা কৰিলৈ উদাহৰণ দি দিছো 1/3 7/10 আৰু 11/5 তোমালোকৰ এক্সামত যদি আহে প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ কাক নকয় তেতিয়া তোমালোকে এনেদৰে লিখিবা ডেফিনিশনটো আৰু তাৰ লগতে কি কৰিবা এক্সাম্পলটো দি দিবা যেতিয়া এক্সাম্পলটো দিয়া হয় তেতিয়া বেছি ডেফিনিশনটো ভাল হয় গম পাছা নাই তেতিয়া লিখনিটো বেছি ভাল হয় তেতিয়া গম পাই যে তুমি বেছি ভালদৰে বুজি পাইছা গম পাইছানে এতিয়া অপ্ৰকৃত ভগ্নাংশ কি হয় যিবিলাক ভগ্নাংশৰ লবটো হৰতকৈ ডাঙৰ তেনেবোৰ ভগ্নাংশ হৈছে অপ্ৰকৃত ভগ্নাংশ আমি এটো আলোচনা কৰিলো হয় নে নহয় এখানে ইতিমধ্যে আলোচনা 3/2 11/7 15/4 এটা মিশ্ৰ ভগ্নাংশ যিবিলাক সংখ্যাত গোটা আৰু ভগ্নাংশ দুয়োটা একেলগে থাকে তেনেবিলাক ভগ্নাংশ হৈছে মিশ্ৰ ভগ্নাংশ 3 2/5 and 1 2/6 আশা কৰো সকলোৱে এই তিনিটা ভালদৰে বুজি পালা এতিয়া আমি নেক্সট টপিকলৈ আহো কি আমি অধিক ভগ্নাংশ অধিক ভগ্নাংশ আৰু সমতুল্য ভগ্নাংশৰ বিষয়ে আলোচনা কৰিম আমি প্ৰথম আলোচনা কৰিম অধিক ভগ্নাংশ ইয়াক ইংলিছত কোৱা হয় লাইক ফ্ৰেকশন অধিক ভগ্নাংশ কাক কোৱা হয় যিবিলাক ভগ্নাংশ হৰ একে হেবোৰক কি বুলি কোৱা হয় অধিক ভগ্নাংশ যেনে 3/7 5/7 আৰু 1/7 এৰ হৰগিটা একে হয় নে নহয় গোটেইকেইটাৰে কি আছে 7 আছে গতিকে যিবিলাক ভগ্নাংশ হৰবিলাক একে থাকে তেনে ভগ্নাংশবিলাকক কি বুলি কোৱা হয় লাইক ফ্ৰেকশন বা অধিক ভগ্নাংশ হয় নে নহয় এতিয়া চোৱা নেক্সট অহধিক ভগ্নাংশ যিবিলাক ভগ্নাংশ হৰ একে নহয় তে সেইবোৰক অহধিক ভগ্নাংশ বুলি কোৱা হয় উদাহৰণ স্বৰূপে 3/4 2/7 3/2 মানে যিবিলাকৰ ভগ্নাংশটো তলৰ যিবিলাক ভগ্নাংশৰ হৰটো মানে কি নহয় ইকুৱেল নহয় তেনে ভগ্নাংশবিলাকক আনলাইক ফ্ৰেকশন বা অহধিক ভগ্নাংশ বুলি কোৱা হয় সমমান বা সমতুল্য ভগ্নাংশ কাক কোৱা হয় কোনো এটা ভগ্নাংশ হৰ আৰু লবক একে অভিন্ন সংখ্যাৰ উভয়কে
পূৰণ বা হৰণ কৰি পোৱা নতুন ভগ্নাংশবোৰক মূল ভগ্নাংশটোক কি বুলি কোৱা হয় সমমান বা সমতুল্য ভগ্নাংশ বুলি কোৱা হয় সাপোজ আমি একিটা গুটে তিনিটা বল ধৰি লৈছো হয় নাই ইয়াৰে কেটা ভাগত ভাগ কৰি দিছে দুটা ভাগত 1/2 আহিলে এটো কেটা ভাগত 4 ভাগত আৰু দুটা পাৰ্ট কি কৰি দিছে কালাৰ কৰি লৈছে ধৰি দিছো আমি 2/4 হৈ গল আৰু ইয়াত কেটা ভাগত ভাগ কৰিছে 8টা ভাগত আৰু কি কৰিছে আমি 4টা পাৰ্ট কি কৰি দিছো আমি কালাৰ কৰি দিছো এতিয়া গুটেকিটা আহিলে এটো 1/2 2/4 আৰু 4/8 এই গুটেকিটা কি হয় সমতুল্য ভগ্নাংশ বুলি ক'ব পাৰো কাৰণ এতিয়া আমি এটা মিশ্ৰ ভগ্নাংশক কেনেদৰেনো অপ্ৰকৃত ভগ্নাংশ নিয়া হয় তাৰ বিষয়ে আলোচনা কৰিম এটো এটা মিশ্ৰ ভগ্নাংশ হয় আমাৰ 1 আৰু 4 টো এটো প্ৰথমে কি কৰিম পূৰণ কৰিম এটো পূৰণ কৰি মিলি যেটো পাম তাৰ পিছত কি কৰিম ওপৰটো লগত যোগ কৰি দিম এতিয়া চাও কৰি চাও তলত কিমান আছে 4 আছে 4 গুণ 4 প্লাস কিমান হ'ব 3 কিমান হৈ যাব 7/4 এটো আমি এতিয়া অপ্ৰকৃত ভগ্নাংশত লৈ গলো হয় নাই আমি মিশ্ৰ ভগ্নাংশৰ এতিয়া কি হলে পৰিৱৰ্তন কৰিলো অপ্ৰকৃত ভগ্নাংশত এতিয়া চোৱা এতিয়া অপ্ৰকৃত ভগ্নাংশত আছে 7/4 টো এতিয়া এটো আমি মিশ্ৰ ভগ্নাংশত কেনেদৰে নিম আহাচন আমি কৰি চাও মিশ্ৰ ভগ্নাংশত নিবলে হলে মানে আমি কি কৰিব না লাগে 4 একাক হৰণ কৰিম 7 হয় নহয় কেবাৰ যাব এবাৰ যাব 4 গুণ 4 আৰু ভাগ শেষ কিমান থাকিলে 3 এটো কি কোৱা হয় ভাগ শেষ আৰু ইয়াক কি কোৱা হয় ভাগফল আৰু 7 টো কি হ'ব 7 ৰ প্লাস টো ভাজ্য আৰু 4 টো কি হ'ব ভাজক এতিয়া চোৱা আমি কেনেদৰে লিখিম আমি প্ৰথম লিখিম ভাগফলটো লিখিম তাৰ পিছত ওপৰত আহিব ওপৰত কি লিখিম আমি ভাগ শেষটো আৰু একেবাৰে তলত কি লিখিম আমি হৰটো কি লিখিম 4 বুজি পালানে আমাৰ প্ৰথম আমি লিখিম ভাগফলটো তাৰ পিছত ওপৰত আমি কি লিখিম লগত কি লিখিম আমি ভাগ শেষটো আৰু তলত কি লিখিম একেবাৰে হৰটো কি লিখিম আমি ভাজকটো আশা কৰো এই কনসেপ্টটো বুজি পালা এটো তোমালোকে ভালদৰে মনত ৰাখিবা কাৰণ তোমালোকৰ এনেদৰে পিছত যদি অপ্ৰকৃত ভগ্নাংশৰ পৰা যদি মিশ্ৰ ভগ্নাংশলৈ নিব দিয়ে যেতিয়া তোমালোকে যে হৰণটো ভালকে কৰিবা কি ভাল কৰি লবা কিন্তু তোমালোকে বহাতে যদি ভুলকে যদি লিখি দিয়ে তেতিয়া কি হৈ যাব তোমালোকৰ মাৰ্কসটো কাট খাই যাব হয় নে নহয় গতিকে তোমালোকে এটো ভালদৰে শিকিবা শিকিলোৱা মই আকৌবাৰ কৈ দিছো তোমাক প্ৰথম আমি কি লিখিম ভাগফলটো লিখিম আৰু ওপৰত কি লিখিম ওপৰৰ মানে লবটো কি হ'ব ভাগ শেষটো আৰু হৰটো কি হ'ব ভাজকটো মনত থাকিলে নে এবাৰ এতিয়া আমি নেক্সট স্টেপলৈ আহো নেক্সট কি কৰিম আমি এতিয়া ভগ্নাংশৰ লগত পূৰ্ণ সংখ্যা পূৰণ যদি ভগ্নাংশ এটাৰ লগত যদি পূৰ্ণ সংখ্যা কেনেদৰে পূৰণ কৰা হয় একেবাৰে সহজ হয় আমি 2/7 ভগ্নাংশটো লৈছো আৰু কিহেৰে পূৰণ কৰিছো 3 ৰে 3 তলত একো নাই মানে কিমান আছে 1 এটা আছে গতিকে 3 দুগুণ কিমান হ'ব 6 আৰু 7 গুণ 7 একেবাৰে সহজ হয় এইবিলাক তোমালোকে মনত ৰাখিলেবা আমি পুনৰ এক্সাৰসাইজ বিলাকত অনুশীলনে যিবিলাক আছে তাৰ আমি এনে ধৰণৰ মেথছ বিলাক কৰিব লাগিব এতিয়া চোৱা ভগ্নাংশৰ লগত ভগ্নাংশ পূৰণ ভগ্নাংশৰ লগত কি হয় ভগ্নাংশ পূৰণ এটো একেবাৰে সহজ হয় 3 দুগুণ কিমান হয় 6 আৰু 6 5 গুণ 30 এতিয়া চোৱা যেতিয়া তোমালোকে ভগ্নাংশ লিখিবা ভগ্নাংশটা লিখোতে তোমালোকে চাবা যে 6/30 আছে এটো আমি এই দুইটা সংখ্যাকে যিকোনো এটা সংখ্যায় ডিভাইড যায় নেকি চাওচোন এটা 6 কিহেৰে যাব 6 ৰে যাব আৰু 30 কো 6 ৰে কি হয় আমি হৰণ কৰিব পাৰো 30 6ক আমি 6 ৰে হৰণ কৰিলে মানে কিমান পাম 0 পাম আৰু 30 ক আমি 6 ৰে হৰণ কৰিলে আমি কি পাম 0 পাম গতিকে দুইটাকে আমি কিহেৰে কাটিব পাৰো 6 গুণ 6 আৰু 6 30 কিবা যাব 5 বাৰ গতিকে এটো আমি কিহত লিখিম 1/5 গতিকে তোমালোকে ভগ্নাংশ বিলাক তোমালোকে তো এনেদৰে পূৰণ কৰিবাই পূৰণ কৰি কৰাৰ পিছত আৰু এটা নেক্সট স্টেপত হ'ব যে তোমালোকে এই দুইটা সংখ্যাকে আমি যিকোনো এটা সংখ্যাৰে একে সংখ্যাৰে লব আৰু হৰকে যিকোনো এটা একে সংখ্যাৰে কাটিব পাৰো নেকি বা দুইটাকে হৰণ যায় নেকি হেতু চাই লবা যদি
যদি না যায় তেনেহলে একো কৰিব নালাগে কিন্তু যদি এনেদৰে 6/30 আছে এটো আমি কি ফৰ্মত লিখিব লাগিব আমি লোৱেষ্ট ফৰ্মত লিখিব লাগিব 1/5 বুজি পালা এতিয়া আমি নেক্সট টপিকলৈ আহো এতিয়া চোৱা মিশ্ৰ ভগ্নাংশৰ লগত মিশ্ৰ ভগ্নাংশ পূৰণ আমি মিশ্ৰ ভগ্নাংশৰ লগত মিশ্ৰ ভগ্নাংশনো কেনেদৰে পূৰণ কৰো এতিয়া আমি কি কৰিম মিশ্ৰ ভগ্নাংশৰ লগত মিশ্ৰ ভগ্নাংশ পূৰণ কৰিম আহাচোন কেনেদৰে কৰে চাও আমি প্ৰথম কি কৰিম এটো অপ্ৰকৃত ভগ্নাংশলৈ কনভাৰ্ট কৰি লম হয় নাই এতিয়া প্ৰথম হাতটো হাতে থাকিব প্ৰথম কি কৰিম 2 আৰু 7 টো কি কৰিম পূৰণ কৰিম যদি তোমালোকে ডাইৰেক্ট যদি পূৰণ কৰিবলৈ অসুবিধা পোৱা তেনেহলে তোমালোকে এনেদৰে লিখি লব পাৰা 2 * 7 পূৰণ কৰাৰ পিছত কি কৰিম ওপৰটো যোগ কৰিম +2 ইনটু এটো কিমান আছে 7 আকৌ 7 ইনটু 3 ইনটু 7 কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব আকৌ ওপৰটো কি হ'ব যোগ এতিয়া 7 * 2 = 14 +2/7 into 7 * 3 = 21 + 1/7 এতিয়া 16/7 into 22/7 আছে এতিয়া চোৱা তোমালোকে এনেকে যদি তোমালোকে ডাইৰেক্ট কৰিব পাৰিলে ডাইৰেক্ট কৰি দিলে হ'ব তোমালোকৰ জাস্ট মই কৈছো যে তোমালোকৰ প্ৰবলেম হলে মানে এন্ড্ৰয়ে লিখি লবা তোমালোকে যদি পাৰা ডাইৰেক্ট কেনেকৈ কৰিব পাৰা তেনেদৰে কৰিলে মানে পাৰিলে মানে ডাইৰেক্ট সহজ হ'ব হয়নে 7 * 2 = 14 আৰু 2 * 2 = কিমান হ'ব সৰি 7 * 2 = 14 আৰু ওপৰৰ লগত কি হ'ব যোগ হ'ব গতে কি হৈ যাব এটো 16/7 প্লাস 7 * 3 = 21 ওপৰ একটো যোগ হলে মানে কিমান হ'ব 22 বাই কিমান হ'ব 7 হয়নে নহয় ও সৰি ইয়াৰ মাজত কি চিন আছিল মাল্টিপ্লিকেশন এতিয়া 7 * 7 = 49 এতিয়া এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 16 আৰু 22 6 * 2 = 12 ওপৰলে 1 2 * 2 6 * 2 = 12 14 15 2 * 2 কিমান হ'ব 252 যেতিয়া আমি অপ্ৰকৃত ভগ্নাংশত কনভাৰ্ট কৰি লম মানে ৰূপান্তর কৰি লম তাৰ পিছত কি কৰিম লবটো লগত লবটো পূৰণ কৰিম হয় নাই লব আৰু হৰৰ লগত কি পূৰণ কৰিম হৰটো বুজি পালানে এতিয়া আমি ইয়াৰ পিছতনো কি আছে চাওচোন আহা এতিয়া কি পইণ্ট দি আছে চোৱা সাধাৰণতে যেতিয়া আমি দুটা পূৰ্ণ সংখ্যা পূৰণ কৰো তেতিয়া আমি পূৰণ ফলটো সংখ্যা কেইটাতকৈ ডাঙৰ বুলি কৈছে যেতিয়া আমি যিকোনো সংখ্যা পূৰ্ণ সংখ্যা দুটা পূৰণ কৰিম তেতিয়া সেই সংখ্যা কি কয় পূৰণ ফলটো কি কৈছে সেই সংখ্যাটোতকৈ কি হ'ব ডাঙৰ হ'ব বুলি কৈছে এতিয়া 3 আৰু 2 দুটা পূৰ্ণ সংখ্যা এইকেইটা পূৰণ কৰিলো পূৰণ ফলটো কিমান পাইছো 6 হয় 6 পাইছো গতিকে 6 টো কি হয় এই সংখ্যা কেইটাতকৈ ডাঙৰ হয় নে নহয় 3 তকৈ ডাঙৰ হয় আৰু 2 তকৈ ডাঙৰ হয় এটোৱে কৈছে বুজি পালা নাই তোমালোকে এইবিলাক কথা ভালদৰে মনত ৰাখিবা কাৰণ তোমালোকৰ এইবিলাক সত্য অসত্য আহিব পাৰে বা তোমালোকৰ ক্লিন ইন দা ব্ল্যাঙ্কছত আহিব পাৰে বুজি পাইছা নে 1 মাৰ্কৰ কোৱেশ্চন বা এতিয়া আমি যেতিয়া পূৰ্ণ সংখ্যা দুটা পূৰণ কৰো তেতিয়া পূৰণ ফলটো কি পাও পূৰণ ফলটো সংখ্যা কেইটাতকৈ ডাঙৰ হ'ব কিন্তু ভগ্নাংশৰ ক্ষেত্ৰত তেনেকুৱা নহবও পাৰে বুজি পাইছা না ভগ্নাংশৰ ক্ষেত্ৰত তেনেকুৱা নহবও পাৰে বুলি কৈছে এতিয়া আমি চেক কৰি চাও আহা ভগ্নাংশৰ ক্ষেত্ৰত দুটা প্ৰকৃত ভগ্নাংশৰ পূৰণফল আমি দুটা প্ৰকৃত ভগ্নাংশৰ পূৰণফলৰ ক্ষেত্ৰত কৰি চাও আহাচোন দুটা প্ৰকৃত ভগ্নাংশৰ পূৰণফল প্ৰতিটো ভগ্নাংশতকৈ সৰু হয় বুলি কৈছে তেতিয়াচোন আমি প্ৰথমে পূৰণ কৰি চাও 2/3 into 4/5 into 4 * 2 = 8 আৰু 3 * 5 = 15 এতিয়া চোৱা 2/3 টো 2/3 আছে আৰু আমি পূৰণ ফলটো কিমান পাইছো 8/15 এতিয়া চোৱা আমি ইগিলা যদি পূৰণ কৰো তেতিয়া কিমান হৈ যাব 2 * 15 = 30 আৰু 8 * 3 = 24 গতিকে 30 টো কি হয় ডাঙৰ 24 কৈ গতিকে কি হৈ যাব এতিয়া যেহেতু আমি কি লৈছিলো আমি 2 লৈছিলো হয় না নহয় গতিকে 8
by 15 to 15 কৈ 2 by 3 টো ডাঙৰ হয় আৰু 8 by 15 কৈ সৰি এটো কিমান হৈ যাব 2 by 3 লিখিলো এটা কিমান হৈ যাব 4 by 5 গতিকে ভগ্নাংশৰ ক্ষেত্ৰত কি দেখিছো আমি বিপৰীত দেখিছো হয় নাই আগৰ যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত কি আছিল সংখ্যা কেইটা পূৰণফলটো সংখ্যা কেইটাতকৈ ডাঙৰ আছিল কিন্তু ভগ্নাংশ প্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰত কি হৈছে সংখ্যা কেইটাতকৈ মানে কি হয় পূৰণফলটোতকৈ সংখ্যা কেইটাহে ডাঙৰ হৈছে আশা কৰো সকলোৱে এটো বুজি পালা এতিয়া আমি অপ্ৰকৃত ভগ্নাংশত পূৰণফলনো কেনেদৰে হয় কৰি চাওঁ আহাচোন এতিয়া চোৱা দুটা অপ্ৰকৃত ভগ্নাংশ পূৰণফলনো কি হয় চাওঁ আহাচোন দুটা অপ্ৰকৃত ভগ্নাংশ যেনে যদি দুটা এতিয়া চাওঁ আহাচোন দুটা অপ্ৰকৃত ভগ্নাংশৰ পূৰণফলনো কি হয় চাওঁ আহাচোন দুটা অপ্ৰকৃত ভগ্নাংশৰ পূৰণফলনো কি হয় চাওঁ আহাচোন এতিয়া দুটা অপ্ৰকৃত ভগ্নাংশ লৈছো 7 by 5 আৰু 4 by 3 কিমান হয় 7 4 গুণ 28 আৰু 3 5 গুণ 15 হয় নে নহয় এতিয়া চোৱা 28 by 15 আহিছে এটা 7 by 5 আৰু 28 by 15 লৈছো হয় নে নহয় এতিয়া 7 15 105 আৰু 28 into 5 কিমান হৈ যাব 140 গতিকে কোনটো ডাঙৰ হৈছে 140 টো ডাঙৰ গতিকে কি হ'ব পূৰণফলটো সংখ্যা কেইটাতকৈ কি হ'ব পূৰণফলটো ডাঙৰ হ'ব হয় নে নহয় গতিকে 28 by 15 to 7 by 5 তকৈ ডাঙৰ হ'ব আৰু 28 by 15 to 4 by 3 তকৈ কি হ'ব ডাঙৰ হ'ব গতিকে আমি গম পালো যে যেতিয়া অপ্ৰকৃত ভগ্নাংশ দুটা পূৰণ কৰিম তেতিয়া কি হ'ব পূৰণফলটো সংখ্যা কেইটাতকৈ কি হ'ব ডাঙৰ হ'ব এতিয়া আমি এটা প্ৰকৃত ভগ্নাংশ আৰু এটা অপ্ৰকৃত ভগ্নাংশ পূৰণ কৰিলেনো কি হয় চাওঁ আহাচোন 3 by 4 টো প্ৰকৃত ভগ্নাংশ লৈছো আৰু 7 by 5 টো অপ্ৰকৃত ভগ্নাংশ লৈছো 3 7 গুণ কিমান হৈ গল 21 আৰু 4 5 গুণ 20 আহিলে এতিয়া চোৱা 3 by 4 into 21 by 20 আছে 3 আৰু 20 পূৰণ কৰিলে কিমান হ'ব 60 আৰু 4 into 21 পূৰণ কৰিলে কিমান হৈ যাব 84 এতিয়া চোৱা আমি এতিয়া গম পালো যে পূৰণফলটো সংখ্যা কেইটাতকৈ পূৰণফলটো ডাঙৰ হয় হয় নে নহয় গতিকে আমি এতিয়া লক্ষ্য কৰিলো যে যেতিয়া আমি দুটা পূৰ্ণ সংখ্যা পূৰণ কৰো তেতিয়া পূৰণফলটো কি হয় সংখ্যা কেইটাতকৈ ডাঙৰ হয় আৰু যেতিয়া দুটা প্ৰকৃত ভগ্নাংশ পূৰণ কৰো তেতিয়া কি হয় পূৰণফলটো সংখ্যা কেইটাতকৈ ডাঙৰ হয় কিন্তু যেতিয়া অপ্ৰকৃত ভগ্নাংশ আৰু এটা প্ৰকৃত আৰু এটা অপ্ৰকৃত ভগ্নাংশ পূৰণ কৰো তেতিয়া কি হয় সংখ্যা ক্ষেত্ৰতকৈ পূৰণফলটো কি হয় ডাঙৰ হয় আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আজি আমি যিমান বিলাক টপিক ডিসকাস কৰিলো হেবিলাক বহুতেই ইম্পৰ্টেন্ট হয় আশা কৰো সকলোৱে ভালদৰে ঘৰত পঢ়িবা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিলো আমি অন্যটা ভিডিওত সকলোকে লগ পাম বুলি আশা ৰাখিলো